নম্বৰ কথা হৈছে আমাৰ সদায় প্ৰেক্টিছ কৰিব লাগে। সেইটো কথা আচলতে সাধনাটো অতি প্ৰয়োজন হয় নাই? হয়, সংগীত সাধনাটোৱে আমাৰ আচল প্ৰয়োজনীয় বস্তু, যিটো আমি মানে সংগীতটো আগবাঢ়ি যাব পাৰোঁ। সংগীত সাধনা কৰিবই লাগিব। সাধনাৰ লগে লগে বতৰটোৰ ওপৰত নিৰ্ভৰ কৰি নিজৰ খোৱা বস্তুবিলাক বাছি ল'ব লাগে। চব বস্তু যিহকে পায় তিহকে যধে মধে খাই থাকিব নালাগে, কাৰণ খাব পাৰোঁ একো নাই। কিন্তু মোৰ যিহেতু এচিডিটিৰ প্ৰব্লেম আছে, সেইটো কাৰণে মই এচিডটো কণ্ট্ৰল কৰি ৰাখোঁ, কাৰণ এচিডিটি বাঢ়িলে মোৰ মাত ভাঙে। গতিকে মই এচিডটো কণ্ট্ৰল কৰি ৰাখোঁ। এচিড কণ্ট্ৰল কৰিবৰ কাৰণে মই মাংস কম খাওঁ, 1 নম্বৰ। 2 নম্বৰ হ'ল মই টেঙা নাখাওঁ, তিনি আচাৰ নাখাওঁ। sound, the sound to our brain
চুজিং এটা ইফেক্ট দিয়ে ইয়াৰ চাউণ্ডটো ডাঙৰ চাউণ্ড নহয় হয়নে সোমাই থকা মানুহজনক আমি হয়তো বৰগীত এটা শুনালে ভাল পাব ভাগৱত পাঠ শুনালে ভাল পাব কোনোবা ভজন এটা শুনালে ভাল পাব তেওঁ ভাল পোৱা পুৰণা হিন্দী গান এটা শুনালে হয়তো ভাল পাব আমি চাব লাগিব যে সেই মানুহজনে পাৰ্টিকুলাৰলি কি ধৰণৰ মিউজিক ভাল পায় সেই মতেহে আমি গানটো শুনালে তেওঁৰ শৰীৰটোত ৰেছপণ্ড কৰিব তেওঁৰ যিখিনি মেডিচিন সেই মেডিচিনখিনি তেওঁ ল'ব পাৰিব লাগিবতো কেতিয়াবা এনেকুৱা হয় চাইকেট্ৰিক পেচেণ্টৰ ক্ষেত্ৰত দেখা যায় যে পেচেণ্টে ক'ব দৰৱ নাখায় মোৰ কি হৈছে তো তেওঁ বস্তুটো ৰিজেক্ট কৰে তেওঁৰ বডিয়ে ৰিজেক্ট কৰে তেওঁৰ মাইণ্ডে ৰিজেক্ট কৰে তেওঁৰ ইম'শ্যনছে ৰিজেক্ট কৰে সেইটো সময়ত আমি তেওঁক মটিভেট কৰিব লাগিব দৰৱ খাবলৈ কাৰণ সেই সময়ত তেওঁ দৰৱটো দৰকাৰ তাৰ পিছত আমি চেষ্টা কৰিব লাগিব লাহে 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 কেনেকৈ তেওঁক নৰ্মেল অৱস্থালৈ আনি দৰৱখিনি নোখোৱাকৈ ৰাখিম দৰৱৰ চাইড ইফেক্ট দৰৱটো কেতিয়াও এভাৰগ্ৰীন ডেইলি খোৱা বস্তু নহয় বহুতে দেখা যায় এচিডিটিৰ কাৰণে পেনফৰ্টি মাহেকৰ মূৰত একদম পাত্তাই পাত্তাই আনিছে ডেইলি খাওঁতে খাওঁতে কি হয় এচিডিটি কণ্ট্ৰলত থাকিলে আমাৰ মাতটোও ভালকৈ ওলায় আমাৰ মাতটো বেয়া কৰাৰ মানে খুব এটা মূল কাৰণ হৈছে এচিডিটি এচিডিটি যদি থাকে পেটত এচিড হয় গেছৰ প্ৰব্লেম থাকে তেতিয়াহ'লে আমাৰ মাতটো ভালকৈ ওলায় তো স্বাস্থ্যটো ভালে ৰখাটো খুব দৰকাৰ আমাৰ মাতটো ভালে ৰাখিব ঠিক আছে তো এইটো এটা আমি এক্সাৰচাইজ কৰিম আমি এইটো এক্সাৰচাইজ মুখেৰে উশাহ হ'লে মুখেৰে এৰিম আমি নাকেৰে উশাহ নলওঁ ঠিক আছে মুখেৰে উশাহ হৰে 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 বেলেগ লাগিছে কোনে নিদ্ৰা হৰে কোনে নিদ্ৰা 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 হৰে দাৰাই পুত্ৰ হৈ মই লগে কি মুখত সৰু তাত যদি এনেকৈ গাওঁ পুত্ৰ হৈ মই কি হৈটো গাব কাৰণে এটা ভাল হ হ হুম হুম frequency press. Good. Yep. Kiki defective বা কি লাগিছে কি মানে শুনি পেলাই কি লাগিছে কি কিবা ইনপুট লাগিব নেকি না নালাগে কি ইনপুট লাগিব কি কৰিলে নে এইটো বেটাৰ নে ইয়াকে বেটাৰ কৰিব পাৰোঁ কি ক'ব পাৰি ভইচটো ক্লিয়াৰ কৰিব লাগিব 1 নম্বৰ 2 নম্বৰ আৰু কি লগালে ভাল লাগিব
আৰু গানটোত ভইচটোত এটা জোৰ লাগে ধৰা অস্পষ্ট হ'ব লাগিব এতিয়া মই লিপাই আছোঁ ভালকে ভালকে শুনা হাৰমনি লাগিব এটা গ্ৰুপ হয় কি হয় তাত কি বাজে কিক বাজে মাৰে সেইটো কি থাকে সেইটো গানটো লয়টো ধৰি থাকে এইটো যে ক্লিক এইটোৱে গানটো লয়টো নিৰ্ধাৰণ কৰে কালি আমি এইখিনি ডাঙৰ কথা শিকিলোঁ তাৰ লগতে কি কি শিকিলোঁ ভইচ প্ৰডাকশ্যন ভকেল প্ৰডাকশ্যন ভকেল মডুল ভকেল আমি কেনেকৈ প্ৰচেছ কৰোঁ নিজৰ ভইচটোক বিভিন্ন হাই লেভেল হাই ফ্ৰিকুৱেঞ্চি বস্তুটো কেনেকৈ হয় ল' ফ্ৰিকুৱেঞ্চি মিড ফ্ৰিকুৱেঞ্চি হাই ফ্ৰিকুৱেঞ্চি শিকিলোঁ বজাবলৈও আমি যিবিলাক বস্তু বজাইছে এতিয়া এইবিলাক আমি বজাম চবকে অলপ অলপকৈ বজাব দিম গম পাবা বস্তুবিলাক কেনেকৈ চাউণ্ডটো প্ৰডিউচ হয় এমিগডালা কণ্ট্ৰলত আহি যাব এই আগৰ শ্লাইডত যে এনেকৈ ওপৰ ফালৰ পৰা 60% আছিলে সেইটো হ'ল খংটো নামি গ'ল মিউজিক শুনাৰ লগে লগে মানুহৰ গোটেই মেমৰি আৰু মিউজিক এইকেইটা আলাই হৈ যায় when this happens you experience more feelings of creativity inspiration and warmth as stress declines your frontal cortex is able to regain যেটো পাৰ্ট আছে এই পাৰ্টটোত কি হয় গোটেই প্লেজার ৰিলেটেড হৰমন বিলাক তাতে সিক্ৰেট হয় তাতে ওলায় প্লেজার ৰিলেটেড হৰমন কি আছে আমাৰ ডোপামাইন সেৰোটোনিন অক্সিটোসিন এইবিলাক হ'ল প্লেজার ৰিলেটেড আনন্দ ফুৰ্তিৰ বাহক হ'ল এই হৰমনবিলাক দৰব খালে কি হয় জানা দৰব খালে ডোপামাইন বাঢ়ি যায় কাৰণ দৰবে আমাৰ আনন্দটো বঢ়াই দিয়ে ঠিক আছে তো কি হয় এই হিপোক্যাম্পাসটো অ্যাক্টিভ হৈ যায় তাই ডাইরেক্টলি ইমপ্যাক্ট করে এর নাম হল ফ্রন্টাল লোব just a small collection of cells at the base of the brain spanning both hemispheres the amygdala is an emotional hotspot the brain's fear and stress center মানে এও হল ইমোশনাল হটস্পট ব্রেইনৰ ঠিক আছে ইমোশনাল হটস্পট হোৱাৰ লগে লগে কি হয় ইয়াতে তেওঁৰ মান দুখু লাগে পটককে খং উঠে পটককে দুখু লাগে ঠিক আছে আৰু এই দুখ আৰু খং উঠিলে ই ভালকে ডিসিশন ল'ব নোৱাৰে কাৰণ ইমোশনাল ডিসিশন বিলাক কোনে লয় ই লয় ফ্ৰন্টাল লবে লয় ঠিক আছে ইয়াৰ লগত এই দুটাৰ এটা কানেকশন আছে ফ্ৰন্টাল লবৰ লগত এমিগডালাৰ এটা কানেকশন আছে এমিগডালাটো এটা একদম অকমানি পাৰ্ট এটা ফ্ৰন্টাল লবটো ডাঙৰ পাৰ্ট এই দুটাৰ চেহেৰা কিটাৰ লগত নাযাব ঠিক আছে কিন্তু
গালাটো অকণমানি বস্তু এটা, সেই অকণমানি বস্তুটো কিন্তু বিৰাট ডাঙৰ বস্তু। ভাল পাওঁ গীত সৰুৰ পৰাই গীতৰ লগত জড়িত, যদিও মানে সেই সময়ত আমি সৰু থাকোঁতে আনুষ্ঠানিক শিক্ষা কাৰণে অলপ অসুবিধা হ'ল, আধৰুৱা হৈ গ'ল আৰু এতিয়ালৈকে, কিন্তু এতিয়াও ইচ্ছা আছে মোৰ সম্পূৰ্ণ কৰা, হয়তো কৰিমগৈ, মধ্যমানতে কৰিলোঁ। বাকী স্কুলৰ দিনত পঢ়ি থাকোঁতে ৰেডিঅ'ত বাজি থকা গীতবিলাক মানে দেওবাৰে হ'লে কাপোৰখিনি উলিয়াই লওঁ, ঘৰুৱা মানে ঘৰৰ মানুহৰ যিমানখিনি লেতেৰা কাপোৰ থাকে সকলো লৈ লওঁ ধুবলৈ, আৰু ৰেডিঅ'টো পূৰা ফুল ভলিউমত লগাই লওঁ। গতিকে সেই গীতবিলাকে এতিয়াও সঁচাকৈ মানে বহুত, আৰু আপোনাৰ শহুৰ দেউতাৰ আমুল মূল শেৱালি যাওঁ বুলি যাবই নোখোজেচোন, বৰ ধুনীয়া গীতটি। মোৰ ৰুমমেটৰ লগত খুব ভাল বণ্ডিং আছিলে, আৰু এতিয়া য'ত থাকোঁ তাত মানে মোৰ ৰুমমেটৰ লগত ইমান মানে ভালেই মানে, তথাপিতো আগৰ নিচিনা নহয়। আগতে মানে খুব আমি গান চান গাওঁ এনেকৈ, আৰু এতিয়া যেতিয়া মনটো বেয়া লাগে তেতিয়া মানে যিকেইটা ভাল মেমৰিজ থকা গান সেইকেইটা শুনো, মনটো বহুত ভাল লাগে। সেই মানে ৰুমত বহি গোৱা গোটেই পিকচাৰখিনি মনলৈ আহে, বা তাতে পঢ়ি যোৱা মই এক্স ষ্টুডেণ্ট হয়, ইয়াৰ যিখিনি গানৰ লগত যিখিনি মেমৰিজ আছিলে তাত বেয়া সময়খিনিত খুব মনত পৰে। এটা এক্সাম্পল দিয়াচোন, কোনটো গান, এনেই এটা যিকোনো গান এটা এনেকুৱা ভাল মেমৰিৰ লগত। মানে একেটা গান নহয় মানে, বুজিছোঁ, বেলেগ বেলেগ গান, এক্সাম্পল এটা উদাহৰণ। ভূপেন হাজৰিকা গানবোৰ মানে মোৰ প্ৰথম এটুকুৰা আলসুৱা মেঘ, সেইটো মানে মই প্ৰথম গাইছিলোঁ। কোৱাচোন এবাৰ এটা লাইন গোৱা। এটুকুৰা আলসুৱা মেঘ ভাহি যায় মোৰো বন সংশয় বান্ধেৰুৱা, মই আছোঁ শাৰদীয় খিৰিকী মুখত, বুকুৱে বিচৰা জনম ৰৈ বাট চাই, বুকুৱে বিচৰা জনম ৰৈ বাট চাই। আৰু কোনোবা sa sa re re
ডায়াফ্ৰাম বুলি বস্তু এটা থাকে ডায়াফ্ৰাম শুনিছানে তোমালোকে সায়েন্সত পাবা তোমালোকে গুগল সাৰ্চ কৰিলেও পাবা হোৱাট ইজ ডায়াফ্ৰাম তো ডায়াফ্ৰামটো হৈছে এটা বেলুনৰ নিচিনা 1 2 3 ৰিডিউম সেকশন ৰিডিউমৰ আছে কি স্নেয়াৰ হাই ৰেট বুলি কয় পাৰকাছন আছে সাইডতে সোমাইছে প্ৰথম এইটো প্ৰথম তাৰপিছত সোমাই আছে ইন্ট্ৰডাকশ্যনৰ কথা দিলোঁ এই কথাখিনি যে শিকিলোঁ আমি আলোচনা কৰিলোঁ এই আলোচনাখিনি আমি কেনেকৈ আগুৱাই নিম বা আপুনি কি ভাবিছে আপোনাৰ জীৱনত কেনেকৈ আগুৱাই নিব নমস্কাৰ কি ক'ম এতিয়া মানে কি হ'ল কালি ছোৱালী থ'বলৈ বুলি আহিছিলোঁ বিশেষকৈ ইয়াত থ'বলৈ আহি সোমাই অক্টোবৰ চাৰে ক'লে বোলে বাইদেউ মোক সোমাই আহি দেখিলোঁ ইমান ধুনীয়া পৰিৱেশ বাইদেউহঁতক ছাৰহঁতক লগ পাই কথাখিনি ইমান ধুনীয়াকৈ কৈছে সেই কথাখিনি ইমান আপ্লুত কৰিছে মানে ইয়াত থাকি ভাল লাগিলে দেখোন সেই চাইছোঁ আৰু উঠি যাবলৈ মন নকৰিলে সেই মন নোযোৱাৰ কাৰণে বহি দিলোঁ বহি চাইছোঁ মই দেখোন ময়ো ইয়াত থাকিলে কিবা এটা নহয় আজিৰ দিনটোত কিবা এটা শিকিব পাৰিম তাতে চালোঁ দিনটো ইমান ধুনীয়া ব্যস্ত হ'লোঁ ওলাই যোৱা হ'লে মই বাহিৰত ধৰি লওক ক'ৰবাত ফুৰিলোগৈহেঁতেন কিবা কিবি কথা পাতিলোগৈহেঁতেন কিন্তু ইয়াত দেখিলোঁ ইমান ধুনীয়া এটা পৰিৱেশ সৃষ্টি কৰিছে সেই পৰিৱেশটোত নিজকে আপ্লুত কৰি নথৈ সুখী হৈছোঁ আৰু ভাল লাগিছে আপোনালোকৰ আমাৰ ইয়াৰ মাজত আমি ইমান আপোনালোকক যে পাইছোঁ নভবা নিচিন্তাকৈ মই আপোনালোকৰ মাজত এগৰাকী সদস্য হ'বলৈ পাই মই নিজকে সুখী অনুভৱ কৰিছোঁ আৰু ভৱিষ্যতলৈ আপোনালোকক কেতিয়াবা আকৌ লগ পাম বুলি আশা থাকিল বিশেষকৈ এই সংগীত সাধনাৰ যিখিনি এই থেৰাপিটোৰ কথা কৈছে আপোনালোকে এই থেৰাপিটো সঁচাকৈয়ে যে মানুহৰ কাৰণে বহুত উপযোগী এতিয়াহে অনুভৱ কৰিছোঁ এই বস্তুটো আগৰ পৰাই হৈ আহিছে সেইটো কিন্তু আমি ভাবিব পৰা নাছিলোঁ কিবা এটা ইয়াৰ মানে ইয়াৰ স্থল এটা আছে যিহেতু এতিয়া বুজিছোঁ যে যেতিয়া মানুহ এজনৰ অসুখ হৈ থাকে সেই মানুহজন অসুখ হোৱাৰ লগে লগে তেওঁ মানে আগৰ পূৰ্ব অৱস্থাত আচলতে মোৰো অলপ আগত বাইদেৱে কোৱাৰ দৰে অৱস্থা হৈছিল আহোঁ নাহোঁ এনেকুৱা অৱস্থা তথাপিতো মই এবাৰ মোৰ বাৰ লগত আলোচনা কৰিলোঁ যে নহয় ছেক্ৰিফাইচ কৰিলে মই নিশ্চয় ভাল কিবা এটা পাম মানে মোৰ বিহুত মই ঘৰলৈ গৈছোঁ মোৰো মানে মৃত্যুৰ কুটুমখিনি আহিছে তাহাঁতকেই লগ কৰোঁ তথাপিতো মই অলপ দেৰি বহি ভাবিলোঁ সিহঁতক হয়তো মই আজি নহ'লেও বছৰটোত আৰু এদিন লগ পাম কিন্তু এই সুযোগ যদি মই এৰি দিওঁ মই হয়তো আকৌ পাম নে নাপাম মোৰ ওচৰত মানে সেইটো মোৰ কোনো নিশ্চয়তা নাই গতিকে মই সেইটো নিজকে থিৰাং কৰিলোঁ যে নাই মই ইয়ালৈকে আহিম তাৰপিছত কালি আহিলোঁ
মানে বহুত কথাই শিকিবলৈ পালোঁ বিশেষকৈ আপোনালোকৰ যিটো আমাক শিকোৱাৰ যিটো মানে যিটো ৱে পদ্ধতি সেইটো বহুত ভাল লাগিছে ইমান মৰম কৰি বা ধৈৰ্য ৰাখি মানে খুব মৰমত আমাক ট্ৰিট কৰিছে সেইকাৰণে বহুত ভাল লাগিলে মানে এইটো এটা শিকিবলৈ পালোঁ আপোনালোকৰ পৰা মানুহ মানে খং ৰাগৰ পৰা আঁতৰত থাকি যে কিমান ভাল শিক্ষা দিব পাৰি তাৰ পাছত বাইদেৱে কোৱাৰ দৰে সেইটো মোৰ মানে খুব মূৰ বিষায় সেই মূৰ বিষোৱাৰ কাৰণে মই কি কৰোঁ কেতিয়াবা মোৰ যিটো ভাল লাগে মানে ধৰি লওক হৰিনাম হওক বা সময়ে সময়ে যি ভাল লগা ভৰ্তি হয় আৰু মানে মোৰ গাড়ীত গ'লে মোৰ অকণমান বমি হোৱাৰ প্ৰব্লেম আছে আৰু সেইটো কাৰণে মই এদিন মন কৰিলোঁ মোৰ হেডফোনডাল থাকি আহিলে হেডফোনডাল থাকি অহাৰ কাৰণে মোৰ অকল মনটো সেই কৰি মানে মই সেইটো ভাল নহ'ল মানে যাত্ৰাটো সেইকাৰণে মই যেতিয়া গাড়ীৰে ক'ৰবালৈ যাওঁ মই সদায় যিটো হেডফোনডাল লগাই মই গান শুনো গোটেই ৰাস্তাটো গান শুনো যিটো সময়ত যিটো ভাল লাগে যেতিয়া মোৰ মনটো বেয়া লাগে মই বিহু গানেই শুনো সদায় কলেজৰ সৌজন্যত অনুষ্ঠিত কৰা সংগীত চিকিৎসা আৰু অভিজ্ঞতাৰ এই কৰ্মশালাটিলৈ আহি আমাৰ খুব ভাল লাগিলে আমি মই অলপ আগতে কৈছিলোঁ যে আমাৰ সংগীত চিকিৎসাৰ প্ৰথম কৰ্মশালা শুভ্ৰজ্যোতি মোহন ডাঙৰীয়াই পাতিছিলে অসমত পোনপ্ৰথমবাৰৰ বাবে যদি কৰ্মশালা হৈছে মৰাণহাটতেই হৈছিল তাৰপিছতহে আমি আমাৰ কাৰ্যসূচীবিলাক কৰিছোঁ গুৱাহাটীত যোৱা ক'ভিডৰ যিখিনি সময় আছিলে 2020ৰ পৰা 22লৈকে আমি গুৱাহাটীত আছিলোঁ গতিকে সেই সময়ছোৱাতে শিল্পীদ্বয় ইমনি ঘোষ গোস্বামীদেৱ আৰু অনুভূতি কাকতি গোস্বামী বাইদেউ আৰু লগতে যিসকল ইয়াত আজি প্ৰশিক্ষাৰ্থী বুলিয়ে কৈছোঁ সকলোলৈকে মই মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকে ইমান এটা সুন্দৰ অনুষ্ঠান সফলতাৰে অংশগ্ৰহণ কৰিলে বুলি মই ভাবিছোঁ মিউজিক ইজ দ্য লেংগুৱেজ অফ দ্য ৱৰ্ল্ড পৃথিৱীৰ মানে লেংগুৱেজ সংগীতটো
পৰিদৰ্শনীটো কৈছে আমাৰ ডক্টৰ ভূপেন হাজৰিকা শংকৰদেৱৰ মৰম আমাৰ গৌৰৱ আৰু গৰ্বৰ কাৰণ ডক্টৰ ভূপেন হাজৰিকা তেওঁ পৰিদৰ্শনত লগ পাওঁতে এটা বহুত ধুনীয়া কথা কয় প্ৰায়ে কয় ৰবীন্দ্ৰ ভৱনৰ প্ৰগ্ৰেম হয় ডিষ্ট্ৰিক্ট লাইটৰ প্ৰগ্ৰাম হয় তেতিয়া কয় পৰিদৰ্শনত লগ পাইছিলে উই আৰ দ্য চেম গুড ব্ৰাদাৰ আমি একেখন নাৱৰে যাত্ৰী তোমালোক গান গোৱা জাগ্ৰচীও আছা তোমালোক আছা আমি একেখন নাৱৰে যাত্ৰী হ'ব যাত্ৰী একেখন নাৱৰে এই গানটো উই আৰ দ্য চেম গুড ব্ৰাদাৰ সেই গানটোৰ পৰা আহিছে আৰু পৰিদৰ্শন নাম কৰিছে বহুত ভালকৈ তেওঁ সুখ্যাতি তেওঁ ইণ্ডিয়ান ফিল্ম ইনষ্টিটিউট হেৰিৰ পৰাও বঁটা পাইছে এৱাৰ্ড পাইছে আৰু মই স্বাগতম জনাইছোঁ ভাল লাগিলে আৰু অনুভূতি কাকতি গোস্বামী অনুভূতিটো আৰু ক'বই নালাগে হৃদয়ৰ অনুভূতি ক'লে একেবাৰে সূক্ষ্ম সূক্ষ্ম কথা আৰু সেই যিটো তেখেতসকলে যিখন ক্ষেত্ৰত কাম কৰিছে আমাৰ অন্তৰত চুই যোৱা এখন ক্ষেত্ৰ গোটেই পৃথিৱীত মিউজিক ইজ দ্য লেংগুৱেজ আমাৰ মানুহ প্ৰথমে সৰুৰ পৰা কেছেটত শুনি আহিছোঁ আমি কেছেটৰ লগত নিজেই না কেছেট ভিচিএৰ প্লেয়াৰৰ পৰা আমি দেখোঁ চিনেমা চাওঁ মনে মনে গৈ পেলাই হিন্দী চিনেমা মনে মনে চাওঁ তেতিয়া মানে অসমত হিন্দী চিনেমা মানে ঘৰত চালে এটা পাপ হয় আৰু মনে মনে চাওঁ সেই মানুহবিলাকক যেতিয়া চকুৰ আগত দেখিছোঁ প্ৰথমতে মই জঠৰ লাগি যায় মই এনেকৈ মানে মোৰ কাৰণে 3 দিনমান সপোনতে থাকোঁ মই তেওঁলোকে আহি কাম কৰি কথা পাতি গুচি যায় 4 দিনমান সপোন পাতি তাক মই কাক লগ পালোঁ তাৰপিছতে ওপৰত দিয়ে অঁ আচ্ছা আজি দেখে লাগিছে তাৰমানে বহুত দেৰি দিছোঁ কাৰণ কিয় হয় কাৰণটো এই অভিজ্ঞতাটো মই এইকাৰণে কৈছোঁ তেওঁলোক যেতিয়া আহে লগ পাওঁ আমি যিমান নাৰ্ভাছ হওঁ বা ভয় খাওঁ নহয় তেওঁলোক অহাৰ লগে লগে আমি ইমান সাধাৰণভাৱে থাকে সোণু নিগমৰ কল্পে সোণু নিগম হওক শ্ৰীজিৎ চৌহান শ্ৰেয়া ঘোষাল তাৰপিছত এক্ট্ৰেছৰ ক্ষেত্ৰত মই হেমা মালিনীক লগ পাইছোঁ অভিষেক বচ্চন লগ পাইছোঁ তাৰপিছতে ছেইফ আলী খান শ্বাহৰুখ খানক এবাৰ প্ৰথম যে শ্বাহৰুখ খানক লগ পাইছোঁ প্ৰথম মই এনেকৈ ৰৈ গ'লোঁ বহুত দেৰি মোৰ মুখেৰে একো নাই মই হাত বহি এনেকৈ ৰৈ গ'লোঁ শ্বাহৰুখ খান সঁচাই নে এনেকুৱা যেতিয়া শ্বাহৰুখ খানৰ লগত বহি আমি দিলৱালে চিনেমা এখনতে তেওঁৰ লগত মিটিং হৈছিলে 2-3 মিনিটৰ পিছত শ্বাহৰুখ খান সন্মুখত আছে মই সেই বস্তুটো পাহৰি গ'লোঁ কাৰণ তেওঁলোকে মিটিঙত সোমাই পৰিলোঁ সেই সময়ত কাৰণ তেখেতক যি বস্তু লাগে তেওঁলোকৰ এটা ডিছকাশ্যন চলিছে যে আমি এটা গান মানে কি হয় চিনেমাবিলাকত আজিকালি মিউজিক ডাইৰেক্টৰৰ লগত চিনেমাৰ এক্টৰ জড়িত হৈ পৰে কাৰণ এক্টৰে সেই গানটোত ডান্স কৰিব এক্ট কৰিব বা যি কৰিব তেখেতৰ সেই পাৰফৰ্মেঞ্চটো তেওঁ মানে প্ৰিফাৰ কৰে যে মোৰ গানটো অলপমান এনেকুৱা ধৰণৰ মই বিচাৰিছোঁ সেইটো কাৰণে তেওঁলোকক ডিছকাছ কৰিবলৈ আহে তেনেকৈ আমি বহুত মানুহ লগ পাইছোঁ গোটেই ইণ্ডাষ্ট্ৰীত বহুতখিনি মানুহ লগ পাইছোঁ সেই মানুহখিনি যেতিয়া আহে সেই মানুহ লগ পাই ইমানেই ভাল লাগে ইমান তেওঁলোক ডাউন টু আৰ্থ ইমান ধুনীয়াকৈ সাধাৰণভাৱে কথা পাতে ইমান মই 2 মিনিটৰ ভিতৰত মোৰ মানে এনেকুৱা লাগে যে মুখত যে তেখেত আছিলে তেখেত মানে এজন ডাঙৰ কিং খান বহি আছে বা অভিষেক বচ্চন আহোঁতে মই ফিলে হোৱা সোণু নিগম আহিছে শ্ৰেয়া ঘোষালত যে গান গাব আহে আৰু ৰকে নিগমক যে এইখন সময় আৰু এই যে জেগাখন দিলে সোণাৰীত তাৰ কাৰণে অশেষ অশেষ ধন্যবাদ যাৰ কাৰণে আমি কি দিব পাৰিছোঁ নাজানো মোৰতো ভালেই লাগিছে আমি ইয়াত আহিলে মানুহ লগ পালে মানুহ লগ পাই ভাল পাওঁ আৰু কিবা এটা নিজে যিমান শিকোঁ দি ভাল পাওঁ অনুষ্ঠানৰ কাৰণে অলপ পলম হ'ল প্ৰথমে মই শ্ৰদ্ধা জনাইছোঁ আমাৰ মণি গগৈ ছাৰ আছে ইয়াতে আৰু সোণাৰী জুনিয়ৰ কলেজৰ প্ৰিন্সিপাল বাইদেউ বিপ্লৱ আৰু আমাৰ প্ৰশিক্ষকদ্বয় তেখেতলোকৰ প্ৰশিক্ষণ সঁচাকৈ কৈ শেষ কৰিব নোৱাৰিম 2 দিনত তেখেতলোকে আমাক বহুখিনি দিলে
আচলতে সংগীত আমি চাগে মৰা কাললৈকে শিকিবলগীয়া থাকিব নহয় জানো? হয় গতিকে আমি শিকি যাম। আমি এই কণ কণ ছাত্ৰ ছাত্ৰীসকলৰ লগতে আমিও অংশগ্ৰহণ কৰিলোঁ। সঁচাকৈয়ে বহুত ভাল লাগিলে আপোনালোকক, আৰু আগলৈও আমি পাম বুলি আশা ৰাখিছোঁ। যিহেতু আপোনালোকে কোৱাৰ দৰে এইটো শুনা নাছিলোঁ, কিতাপত পঢ়িবলৈ পাওঁ মিউজিক ইজ দ্য বেষ্ট থেৰাপি আমাৰ বডিৰ কাৰণে। ময়ো কওঁ, মানে কি কিতাপত পঢ়ি পেলাই কওঁ, আচলতে নাজানো, একোৱেই নাজানো, কিন্তু হ'লেও মানে নিজৰ উপলব্ধি হয়। আৰু সংগীতৰ মাজত থাকি ভাল পাওঁ, শুনি ভাল পাওঁ, জানো নাজানো গাই থাকোঁ, এনি টাইম মই চিঞৰি থাকোঁ ঘৰত। গতিকে খুব ভাল লাগিলে আপোনালোকক, ভৱিষ্যতে লগ পোৱাৰ আশা ৰাখিলোঁ। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ, লগতে আপোনালোকৰ যোগেদি আপোনালোকৰ দেউতাৰৰ সুস্বাস্থ্য কামনা কৰিছোঁ। তেখেতৰ ধন্যবাদ। Three and 4.